हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टी नॉलेज। तो स्टूडेंट्स तुम्हारे बहुते মোক कमेंट कर आसिला जे दादा स्कूटिर कारण ऑनलाइन करिब लागिब नेকি। और स्टूडेंट्स मैं बहुतरे कमेंटर आन्सारो दिसो तुम्हालोकर এই কুৱেশ্যনৰ আৰু বহুতে হয়তো সেইটো চাব পৰা নাই। তো চিন্তা নকৰিবা, আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক জনাম যে তোমালোকৰ স্কুটিসমূহৰ বাবে অনলাইন কৰিব লাগিব নেকি, আৰু যদিহে নালাগে তেন্তে তোমালোকক কি কৰিব লাগিব। আৰু লগতে তোমালোকক এইটো জনাম যে স্কুটিখন আনিবলৈ যেহেতু তোমালোকৰ এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেট থকাটো কম্পালসৰি, তো তোমালোকে এই এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন ক'ত পাবা, তো সেই বিষয়েও তোমালোকৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। তো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। আৰু লগতে যদি চেনেলত পোনপ্ৰথমবাৰ ভিজিট কৰিছা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ষ্টুডেণ্টছ ফাৰ্ষ্ট আমি আলোচনা কৰিলোঁ যে তোমালোকৰ স্কুটিখনৰ বাবে অনলাইন কৰিব লাগিব নেকি। তো ষ্টুডেণ্টছ তোমালোকে স্কুটিৰ বাবে অনলাইন কৰিব নালাগে। মই আকৌ তোমালোকক কৈ দি আছোঁ যে স্কুটিৰ মেৰিট লিষ্ট যিহেতু তোমালোকৰ আহিলে, তো এতিয়া তোমালোক একো চিন্তা কৰিব নালাগে। জাষ্ট এতিয়া তোমালোকক কল কৰি মাতিব তোমালোকৰ স্কুটি ডিলাৰৰ পৰা, আৰু তেতিয়া তোমালোকে নিজৰ ডকুমেণ্টছসমূহ ভেৰিফিকেশ্যন কৰি থৈ আহিব লাগিব। আৰু তাৰপিছতে তোমালোকক আকৌ ফাইনেলি কল কৰি মাতা হ'ব স্কুটিখন ৰিচিভ কৰিবলৈ, আৰু তেতিয়া তোমালোকে গৈ নিজৰ স্কুটিখন লৈ আহিব লাগিব। নেক্সট তোমালোকে স্কুটিখন পাবলৈ তোমালোকৰ যিহেতু প্ৰত্যেকৰে একোখনকৈ এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেট লাগিব। আৰু যদিহে তোমালোক স্কুটিখন আনিবলৈ যাওঁতে তোমাৰ এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন দেখাব নোৱাৰা তেন্তে তোমালোকক স্কুটিখন প্ৰদান কৰা নহ'ব। তো তোমালোকৰ এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেট থকাটো কম্পালসৰি। তো এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন তোমালোক পাবা ক'ত। তো ষ্টুডেণ্টছ চিন্তা কৰিব নালাগে, তোমালোকৰ এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন তোমালোকৰ কলেজৰ পৰাই প্ৰদান কৰা হ'ব। আৰু এই এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন তোমালোকৰ সেইখন কলেজৰ পৰা প্ৰদান কৰা হ'ব যিখন কলেজৰ আণ্ডাৰত তোমালোকৰ স্কুটিখন আহিছে। তো তোমালোকৰ স্কুটিখন বিতৰণ কৰাৰ আগত তোমালোকৰ সেই কলেজসমূহত এটা তোমালোকৰ মিটিং অৰ্গেনাইজ কৰা হ'ব ডক্টৰ বাণীকান্ত কাকতিৰ বঁটা বিতৰণী সভা বুলি। তো তেতিয়া সেই কলেজখনৰ পৰাই প্ৰত্যেক ষ্টুডেণ্টসমূহক একোখনকৈ তোমালোকক এই এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটটো দিয়া হ'ব। আৰু যেতিয়া তোমালোকক এই স্কুটিখন আনিবলৈ তোমালোকক ফাইনেলি মাতা হ'ব ৰিচিভ কৰিবলৈ তোমালোকৰ স্কুটিখন, তো তোমালোকে এই এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন নিজৰ লগত লৈ যাব লাগিব। আৰু লগতে তোমালোকৰ নিজৰ বেছিক ডকুমেণ্টছসমূহ যেনে আধাৰ কাৰ্ড, তোমালোকৰ এইচএছ মাৰ্কশ্বিট, এইচএছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ইত্যাদি ডকুমেণ্টছসমূহ তোমালোকে লগত লৈ যাব লাগিব। আৰু তোমালোকে তাত এই ডকুমেণ্টছসমূহ লৈ কিনে তাত জেৰক্স কপিসমূহ তাত ছাবমিট কৰিব লাগিব, আৰু ফাইনেলি তোমালোকে স্কুটিখন লৈ আহিব লাগিব। তো ষ্টুডেণ্টছ নিশ্চয় তোমালোকে এতিয়া গম পালা যে স্কুটিৰ বাবে তোমালোকৰ কোনো অনলাইন কৰিব নালাগে, আৰু তোমালোকে এইটো গম পালা যে ক'ত কেনেকৈ কেতিয়া তোমালোকৰ এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন দিয়া হ'ব। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদিহে তোমালোক ইয়াত কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ নিশ্চয় এনচাৰ কৰিম। আৰু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।